যোৱাকালিৰ পৰা এতিয়ালৈকে ইয়াতে ফচি আছোঁ। পাহাৰখন দেখিছেনে? এইবিলাক যে হেৰি হৈ আছে, এই পাহাৰখন খহি গোটেই ৰাস্তাটো ব্লক হৈ গ'ল। উপৰিও আৰু এটা প্ৰব্লেম আহি আছে, আপোনালোকে দেখিছে বৰষুণ। যদি বৰষুণ আহি যায়, সুপ্ৰভাত অসমবাসী ৰাইজ, আমি আজি গৈ আছোঁ নিয়মাৰ পৰা মানালীলৈ। আৰু বৰ্তমান আছোঁ আমি এটা ছাবৱেত। ইয়াৰ পৰা গৈ আমি উঠিম যে লে মানালী হাইৱে আছে, লে মানালী হাইৱে হৈ আজি আমি পাই যাম মানালী। তো বলক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱাই নিয়মৰ পৰা ওলাই আহি আছোঁ, আপোনালোকক দেখাইছোৱে। ওলাই আমি পুগা ভেলী হৈ যিটো লে মানালী হাইৱে, সেই হাইৱেটোতে আহি আছিলোঁ। আহি থকা অৱস্থাত আমি প্ৰায় 9টামান বজাত পাং বুলি এডোখৰ জেগা আছে, এই পাং পাইছিলোঁ। তাতে আহি দেখা পালোঁ 2-এখন গাড়ী জাম হৈ আছে। মানে ৰাতিপুৱা 6টা বজাত কি হৈছে, আপোনালোকে এই পাহাৰখন চাওক। এই পাহাৰখন দেখিছেনে? এইবিলাক যে হেৰি হৈ আছে, এই পাহাৰখন খহি গোটেই ৰাস্তাটো ব্লক হৈ গ'ল। মানে লেণ্ডশ্লাইডিং হৈ গোটেই ৰাস্তাটো ব্লক হৈ গ'ল। আৰু ৰাতিপুৱা প্ৰায় 6 বজাৰ পৰাই কোনোবা ফচি আছে। আৰু আমি আহি পাইছিলোঁ 9 বজাত। ৰাতিপুৱা 9 বজাৰ পৰা এতিয়ালৈকে ফচি আছোঁ। আৰু এইফালে আপোনালোকে পাহাৰত গাড়ীবোৰ চাওক, কিমান গাড়ী জাম হৈ আছে এইপিনে। সেউজীয়া ঘৰটোৰ ওচৰতে আছে আমাৰ গাড়ীখন। প্ৰায় ইমান দূৰত আমাৰ গাড়ীখন আছে, আৰু তাৰ আগত এইবোৰ গাড়ী, মাজত এখন ব্ৰিজ। আৰু এই যি বৰষুণ যাক আহিব ধৰিছে, ৰাস্তাটো ক্লিয়াৰ কৰোঁতে আৰু 2 ঘণ্টামান সময় লাগিব বুলি কৈছে। কিন্তু তাৰ উপৰিও আৰু এটা প্ৰব্লেম আহি আছে, আপোনালোকে দেখিছে বৰষুণ। যদি বৰষুণ আহি যায়, তেতিয়াহ'লে এইবোৰ পাহাৰ চাওক কেনেকুৱা কণ্ডিশ্যনত আছে। একেবাৰে একো নাই পাহাৰত, পাথৰ নাই, খালি শিল আৰু বালিৰ পাহাৰ। মই আপোনালোকক ইমান দিনে কৈ আছিলোঁ, শিল আৰু বালিৰ পাহাৰ। অকণমান দূৰতে আমি হিমাচল প্ৰদেশৰ পৰা অলপ দূৰত আছোঁ। আমি সোমালোঁ হয় হিমাচল প্ৰদেশ, তাৰপিছত আমি মানালী পালোগৈ হয় আৰু 3-4 ঘণ্টাৰ পাছত। কিন্তু যদি বৰষুণ আহি যায়, বহুত ডাঙৰ এটা সমস্যা হৈ যাব। এই পাহাৰবোৰ চাওক, এই পাহাৰবোৰ যদি বৰষুণৰ লগত নামি আহে, তেতিয়াহ'লে এই গোটেই ৰাস্তাটোৱে ব্লক হৈ যাব। আৰু তেতিয়া আমি আকৌ ইয়াৰ পৰা ঘূৰি গৈ লে হৈ কাশ্মীৰ হৈ যোৱাৰ বাহিৰে বেলেগ উপায় নাথাকিব। আৰু সেইটো বহুত দীঘলীয়া হৈ যাব আমাৰ কাৰণে আকৌ। আৰু যদি সেই ওপৰৰ পিনেও খহি যায়, ওপৰত চাগে ওপৰত এইবিলাক ৰ'দ দেখিছেনে? যদি বৰষুণ হয়, ইয়াতো লেণ্ডশ্লাইডিং হৈ যায়। এই 2-এখন গাড়ী তাতো ৰৈ আছে। যদি তাতো লেণ্ডশ্লাইডিং হৈ যায়, তেতিয়াহ'লে আমি মাজত ফচি যাম। ইফালেও বন্ধ হৈয়ে আছে অলৰেডি, আৰু সিফালেও যদি হৈ যায় বৰষুণৰ কাৰণে, আমি মাজত ফচি যাম। তাৰ বাহিৰে আৰু একো উপায় নাথাকিব। মোবাইলৰ নেটৱৰ্ক একেবাৰে নাই, কাকো ফোন কৰি একো জনাবও পৰা নাই, খালি পাহাৰৰ মাজত ফচি আছোঁ। কোনোবা যদি মানালী হৈ লে যাম বুলি ভাবি আছে, তে আপোনালোকে শ্ৰীনগৰ হৈ যাওক, সেইফালেদি ৰাস্তা বহুত ভাল। তেওঁলোকেতো কৈছিল যে 2 ঘণ্টাৰ ভিতৰত ৰাস্তাটো ক্লিয়াৰ হৈ যাব, কিন্তু 2 ঘণ্টা নহয়, এতিয়া ৰাইজ প্ৰায় 6-7 ঘণ্টা হৈ গ'ল, কিন্তু এতিয়ালৈকে একো ফলাফল অহা নাই। কি কৰিব আপোনালোকে? ইয়াত ধৈৰ্য ধৰাৰ বাহিৰে আৰু একো কৰিব নোৱাৰে। কাহিনীটো এনেকুৱা ধৰণৰ, এইটো লেণ্ডশ্লাইডিং হোৱা নাই, তেওঁলোকে ব্লাষ্টিং কৰিছে, মাইণ্ড ব্লাষ্টিং। ব্লাষ্টিং কৰি ৰাতিপুৱাৰ পৰা ৰাস্তাটো ব্লক কৰালে, পিছত গোটেইখিনি ক্লিয়াৰ কৰালে। ক্লিয়াৰ কৰাৰ পিছত যাব দিব লাগিছিল, কিন্তু যাব নিদি পেলাই ছেকেণ্ড টাইম আকৌ ব্লাষ্টিং কৰালে। আৰু তাৰ কাৰণে ৰাতিপুৱা 6টাৰ পৰা এতিয়া ৰাতি 8টা বজালৈকে আমি ইয়াত ফচি আছোঁ। ৰাইজ, কালি 9টা বজাৰ পৰাই ফচি আছোঁ, আৰু এতিয়া বাজিছে আজিৰ দিনৰ 10টা। কালি 9টাৰ পৰা আজি 10টা, মানে 25 ঘণ্টা হৈ গ'ল আমি ফচিয়ে আছোঁ। ইফালৰ পৰা 2-এখন গাড়ী আহিব দিছে, মানে ইফালে ওপৰৰ পৰা যিখিনি গাড়ী আছিল সিফালে ফচি আহিবলৈ। তেওঁলোকেতো পানী-চানী খোৱাৰ ব্যৱস্থা একো পোৱা নাই। আমি এইখিনিতে হোটেল-চোটেল আছে ওচৰতে, কিবা কিবি অলপ পাই আছোঁ, তেওঁলোকে একো পোৱা নাই। চাওক বেক চাইডে কিমান গাড়ী, ফ্ৰণ্ট চাইডে চাওক।
যোৱাকালিৰ পৰা এতিয়ালৈকে ইয়াতে ফচি আছোঁ। আৰু সিফালৰ গাড়ীখিনি প্ৰায়খিনি গাড়ী অহাৰ পাছত এতিয়া আমাৰ ফালৰ গাড়ীখিনি আমি যোনফালে ৰখি আছোঁ অলপ অলপকৈ এতিয়া আমাক আগবাঢ়িব দিছে। আৰু আমি যোনখিনিত আছোঁ ইয়াৰ পৰা মেইন যিটো লোকেশ্যন য'ত এই পাহাৰখনৰ ঘটনাটো হৈছে সেই লোকেশ্যনটো আমাৰ ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰমান হয়। ঘটনা মেইন ওচৰলৈ যাব দিয়া নাই, কাৰণ কোনখিনি সময়ত ক'ত কেতিয়া কি হৈ যায় একো গেৰাণ্টি নাই। সেইকাৰণে য'ত ঘটনাটো ঘটিছে, য'ত পাহাৰখন তেওঁলোকে ব্লাষ্টিং কৰিছিল, ব্লাষ্টিঙৰ পৰা আমাক বহুত দূৰত ৰাখিছে। দুইফালৰ পৰাই আমি প্ৰায় 5 কিলোমিটাৰমান দূৰত আছোঁ। এতিয়া এখনকৈ আগবাঢ়িব দিছে। এখন গাড়ীৰ মাজত প্ৰায় 50 মিটাৰ 100 মিটাৰ গেপ ৰাখি আগবাঢ়িব দিছে। আৰু আমি লাহে লাহে আগবাঢ়ি আছোঁ সেই জেগাখিনিলৈ, সেই স্পটটোলৈ। সেই জেগাখিনি পাৰ কৰি ওলাই যাব পাৰিলেই আমি বাচিছোঁ আৰু, কাৰণ 2 দিন ধৰি ফচি আছোঁ, বহুত অশান্তি লাগিছে, বহুত বেয়াকৈ ফচিছোঁ। আৰু যিখিনি ঠাই তেওঁলোকে ব্লাষ্টিং কৰিছে, ব্লাষ্টিং নকৰিলেও নহয়, কাৰণ সেই যিটো টাৰ্ণিং, সেই টাৰ্ণিংটো বহুত শ্বাৰ্প টাৰ্ণিং আৰু বহুত সৰু। আৰু সেই সৰু টাৰ্ণিং হোৱাৰ কাৰণে সেই ঠাইখিনিতেই মানে লে মানালী হাইৱেৰ এই ঠাইখিনিতেই প্ৰায় বিভিন্ন গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয় আৰু পাহাৰৰ পৰা বহুত তলত পৰে। তলত বহুত গাড়ী এতিয়াও পৰি আছে বুলি আমি খবৰ পাইছোঁ। তো শুনিলেই গা নোম চোম থিয় হৈ আহে। তলত মানে সেই ঠাইখিনিতে বহুত এক্সিডেণ্ট হৈয়ে থাকে। সেইকাৰণে তেওঁলোকে ব্লাষ্টিং কৰি সেই টাৰ্ণিংটো, যিটো বহুত সৰু টাৰ্ণিং, সেইটো ডাঙৰ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। আৰু সেই চেষ্টা কৰিব যাওঁতে ব্লাষ্টিংটো অলপ চাগে কিবা খেলি মেলি হ'ল, আৰু যাৰ কাৰণে গোটেই পাহাৰখনৰ আধা অংশ নামি আহিল। ৰাইজ বহুত ডেঞ্জাৰ এৰিয়া। আপোনালোকে চাওক, এই চুকটো দেখিছেনে? এই চুকটোৱে ওপৰৰ পৰা সেই পাহাৰবোৰ পৰি এইটো লেণ্ডশ্লাইডিং হোৱা নাছিল, একচুৱেলি ব্লাষ্টিং কৰিছিল ৰাস্তাটো অলপ ডাঙৰ কৰিবৰ কাৰণে। আৰু ব্লাষ্টিংটো অলপ বেছি হৈ গ'ল, তাৰ কাৰণে গোটেইখিনি খহি আহিল আৰু অহাৰ পিছত গোটেই ৰাস্তা ব্লক হৈ গ'ল। এতিয়া ওপৰৰ পৰা ফক লাইনে তলত পেলাই তলৰটো বন্ধ হৈ যায়, আকৌ তলত আহি পেলাই ছাইড কৰিব লাগে। আরে এখন কি হলো আপু? এইটোৱে মেইন টাৰ্ণিংটো, যাৰ কাৰণে 2 দিন ধৰি আমি ফচি আছিলোঁ। এই টাৰ্ণিংটোত ওপৰৰ পৰা পাহাৰবোৰ কাটি পেলাই থকাৰ কাৰণে টাৰ্ণিংটোতে ওপৰৰ পৰা এই টাৰ্ণিংটো বহল কৰিবৰ কাৰণে ব্লাষ্টিং কৰিছিল। আৰু ব্লাষ্টিংটো অলপ বেছি হৈ গ'ল, যাৰ কাৰণে গোটেই ৰাস্তাই বন্ধ হৈ গ'ল। আৰু তেনেকৈ কটাইছোঁ 2 দিন পাহাৰৰ এই ৰাস্তাত। চাওক তলত কিমান গাড়ী এতিয়াও জাম লাগি আছে, আৰু ওপৰতো বহুত গাড়ী আছে। বহুত বেয়া চিটুৱেশ্যনত আছিলোঁ 2 দিন। আপোনালোকক ব্লগ দিব পৰা নাছিলোঁ, কাৰণ নেটৱৰ্ক ইছ্যু, ইয়াতে নেটৱৰ্ক একেবাৰে নাপায়। আৰু আমি ফচি গৈছিলোঁ। এইখিনি সময়ত ব্লগ এডিট কৰিম নে কি কৰিম একো ভাবি পোৱা নাই। বেকতো যাব নোৱাৰোঁ, বেক চাইডেও 3 দিনৰ কাৰণে বন্ধ হৈ গ'ল। আৰু ইফালে ইয়াত লেণ্ডশ্লাইডিং হৈ পেলাই এনেকুৱা হৈ গ'ল। আমি মাজত ফচি গ'লোঁ চবফালৰ পৰা। আজি প্ৰায় এতিয়া 12টামান বাজিছে আৰু এতিয়া খুলি দিছে অলপ সময়ৰ কাৰণে। এই ঠাইখিনি পাৰ হ'ব পাৰিলে, এইখিনিয়ে মেইন ঠাইখিনি যিখিনিতে ব্লাষ্টিং কৰি পেলাই টাৰ্ণিংটো ডাঙৰ কৰিছিল। আৰু পিছত ৰাখিব নোৱাৰা হৈ গ'ল, গোটেই পাহাৰখন খহি আহি থকালৈ পাথৰবোৰ দেখিছেনে কেনেকৈ ফাটি আছে। আৰু ব্লাষ্টিঙৰ কাৰণে চব ফাটি গ'লগৈ। ৰাইজ তলত চাওক কিমান গাড়ী ফচি আছে। আমিতো আছোঁ, মোৰ আগতেই প্ৰায় 200মান গাড়ী আছে, আৰু পিছফালে চাওক আপুনি কিমান গাড়ী আহিয়ে আছে। বৰ্তমান এই টাৰ্ণিংকেইটাতো আছে, এইখিনিতো আহিছে, আৰু তলৰ টাৰ্ণিংকেইটাত এইবিলাক চাওক ব্ৰিজখনৰ ওপৰেদি। আৰু এতিয়া মেইন যিটো স্পট, যিখিনি মেইন আটাইতকৈ ডেঞ্জাৰ জেগা আছিলে, এই পাহাৰখন দেখিছে আপোনালোকে খহি আছে, এই পাহাৰখনৰ এই ঠাইখিনিতেই ঘটনাটো ঘটিছিলে। আৰু এইখিনিৰ কাৰণে আজি আমি 2 দিন ধৰি ফচি আছোঁ। আৰু এতিয়া এখনকৈ
এখন গাড়ীৰ পৰা আন এখন গাড়ীৰ মাজত প্ৰায় 50 মিটাৰ 100 মিটাৰ গেপ ৰাখি ৰাখি আগবাঢ়িব দি আছে আৰু জল্দি যিমান পাৰে সোনকালে পাৰ হ'ব দি আছে কাৰণ পাথৰ এটা দুটাকৈ এতিয়াও খহি খহি পৰিয়ে আছে পকলেট ৰৈ আছে আৰু ভাৰতীয় সেনা বাহিনীৰ মানুহ ইয়াত ৰৈ আছে তো বিয়াৰৰ কামত লাগি আছে কিন্তু পাহাৰবোৰ চাওক আপুনি কেনেকৈ ফাটি গ'লগৈ চব যিমান ডাঙৰ ডাঙৰ পাথৰ আছিল চব ফাটি এইবিলাক চাওক এইবিলাক চাওক এতিয়াও কিমান ডাঙৰ ডাঙৰ পাথৰ আছে আৰু বহুত ভয়ানকভাৱে আমি পাৰ হৈ আছোঁ এতিয়া ওপৰৰ পৰা অহাৰ সম্ভাৱনা আছে এজন সেনাজনে ওপৰৰ ফালে বাৰে বাৰে চাই আছে আৰু ছিগনেল দি আছে চাওক প্লাষ্টিকৰ পাথৰবোৰ কেনেকৈ ফাটি গ'ল ফাটি যোৱাৰ কাৰণে ৰাখিবই নোৱাৰা হ'ল গোটেই পাহাৰখন আৰু আমি ওলাই আহিলোঁ যেনেকৈ নহওক ৰাইজ আমি গৈ আছোঁ মানালীলৈ আৰু এতিয়া বৰ্তমান লে বৰ্ডাৰ পাৰ হওঁ আৰু পাং বুলি এই জেগাডোখৰতে হৈছিল এই ব্লাষ্টিংটো কৰিছিল এই টাৰ্ণিংটো ডাঙৰ কৰিবৰ কাৰণে টাৰ্ণিংটোত বহুত এক্সিডেণ্ট হৈ থাকে এই টাৰ্ণিংটো ডাঙৰ কৰিবৰ কাৰণে ব্লাষ্টিংটো কৰিছিল আৰু ব্লাষ্টিংটো বেছি হৈ গ'ল অলপ তো গোটেই পাহাৰখনেই খহি আহিল যোৱাকালিৰ পৰা ফচি আছোঁ আজি বৰ্তমান খুলি দিছে অলপ সময়ৰ কাৰণে কিবা কষ্ট কৰি ওলাই আহিছোঁ যেনে তেনে মানালী পালে বাকীখিনি আপডেট আপোনালোকক জনাই আছোঁ দুদিনকৈ ফচাৰ পিছত এতিয়া ওলাই আহিছোঁ আৰু গৈ আছোঁ মানালীলৈ আগলৈ ৰাস্তা কণ্ডিশ্যন ইমান ভাল নহ'ব বুলি খবৰ পাইছোঁ কাৰণ এই গোটেই ৰাস্তাটো কাম চলি আছে তো আপোনালোকে যদি মানালী আহি আছে বা আপোনালোকে যদি লে আহি আছে তো লে মানালী যিটো হাইৱে আছে বৰ্তমানৰ কাৰণে আপোনালোকে মানালী হৈ এভইড কৰক আপোনালোকৰ আইডেণ্টিটিৰ পৰা মানালীটো নাৰাখিব আপোনালোকে শ্ৰীনগৰ হৈ লে আহক দুদিনৰ মূৰত ওলাই আহিলোঁ সেই জেগাটোৰ পৰা যিখিনি জেগাত লেণ্ডশ্লাইডিং হৈছিল আৰু ওলাই অহাৰ পাছতো আপোনালোকে চাওক ৰোড কণ্ডিশ্যনটো কেনেকুৱা বৰ্তমান লে মানালী হাইৱে কণ্ডিশ্যন একেবাৰে ভাল নহয় আৰু আপোনালোক যদি কোনোবা অসমৰ পৰা আহি আছে বা লাডাখলৈ কোনোবা আহি আছে আপোনালোকে শ্ৰীনগৰ জম্মু শ্ৰীনগৰ হাইৱেদি যাওক বৰ্তমান সময়ত আপোনালোকে লে মানালী হাইৱে হৈ লাডাখ নাহিব আৰু যদি কোনোবা লাডাখত আছে ঘৰত মানালী হৈ যাম বুলি ভাবি আছে ৰিটাৰ্ণ তো আপোনালোককো কৈছোঁ আপোনালোকেও মানালী হৈ ৰিটাৰ্ণ নাহিব জম্মু শ্ৰীনগৰ হাইৱেদি আহক আৰু জম্মু শ্ৰীনগৰ হাইৱেদি ৰিটাৰ্ণ হৈ যাওক কাৰণ বৰ্তমান ৰোড কণ্ডিশ্যন একেবাৰে ভাল নহয় আৰু যদি এজাক বৰষুণ আহি যায় তে কি হ'ব আৰু গেৰাণ্টি নাই তো আমি থকা অৱস্থাটো অলপ অলপ বৰষুণ অহা আৰম্ভ কৰিছিল আৰু আমাৰ লগতে আমাৰ তাত যিমানখিনি মানুহ ফচি আছিল গোটেই মানুহখিনিয়েই চিন্তাত পৰি গৈছিল যদি বৰষুণ আহি যায় কি হ'ব গতিকে আপোনালোকে চাওক ৰোড কণ্ডিশ্যন একেবাৰে ভাল নহয় আমি বহুত কিবা কৰি ওলাই গৈ আছোঁ গতিকে আপোনালোকে যিমান পাৰে লে মানালী হাইৱে এভইড কৰক বৰ্তমান সময়ৰ কাৰণে কিছুদিনৰ কাৰণে আপোনালোকে জম্মু শ্ৰীনগৰ অহা যোৱা কৰক ৰাইজ হিমাচল সোমালোঁ আৰু পাইছোঁ আহি বৰ্তমান মানালী পাওঁ আপোনালোকে দেখিছে লাডাখৰ সেই গছ গছনি নোহোৱা পাহাৰবোৰ এৰি এতিয়া লাহে লাহে আমি সেউজীয়া পাহাৰ পাইছোঁ গছ গছনিবোৰ দেখিছোঁ ভাল লাগিছে তো ইমান দিন আজি বহুকেইটা দিন আমি সেই গছ গছনি নোহোৱা সেই মুৰ্দা পাহাৰবোৰৰ লগত আছিলোঁ ধূলি বালিৰ মাজত আছিলোঁ আহি হিমাচল সোমাইছোঁ খুব ধুনীয়া লাগিছে দেখিবৰ কাৰণে হিমাচলখন কিন্তু বৰ্তমান হিমাচলৰ কণ্ডিশ্যনটো যিমানেই দেখিছোঁ ৰোড কণ্ডিশ্যনটো বৰ্তমান ঠিক হৈ থকা নাই বহুত বৰষুণ আৰু লেণ্ডশ্লাইডিঙৰ কাৰণে এখন ষ্টেটৰ পৰা যেতিয়া আন এখন ষ্টেটত প্ৰৱেশ কৰিম তো বেলেগ কোনোবা ৱেলকাম কৰক নকৰক সেই ষ্টেটখনৰ পুলিচেতো ৱেলকাম কৰিবই লাগিব কাৰণ তেওঁলোকে চেকিং কৰিবই লাগিব ইয়াৰ আগত আছে অটল টানেল তো অটল টানেল পোৱাৰ আগতো হাই লেভেল ছিকিউৰিটি এটা পামেই গম পাইছিলোঁ তো বলক তেওঁলোকে ছিগনেল দিছে আমি তেওঁলোকৰ লগত সহযোগ কৰোঁ
भाई कौन लगा इसको प्लेयर देखना है मैंने बस देख सकता हूँ ना वेटिंग करता हूँ अच्छा ये बैटिंग थोड़ा ये क्या कैसे ये आगे लगेगा ये इधर लग रहे हैं अच्छा दो बंदा आराम से है ना अब 3 ही लोग हैं और ये कहाँ से निकलता बॉल ये हमारा निकलने का सिस्टम नहीं ये अच्छा ऊपर से उठेगा खाने पीने का सामान टाइप का नीचे रखा है इसमें तो लंबे पड़ो लेट के बताओ कितना कैसे ऐसा लगना चाहिए कंफर्टेबल है या আমি আহি বৰ্তমান হিমাচল সোমাব ওলাইছোঁ মানালী আৰু আমাৰ গাড়ীখন চেক কৰি আছে চাওক হিমাচল পুলিচ देख सकते हैं वहाँ पे তো বৰ্তমান আমাৰ গাড়ীখনৰ চেকিং কমপ্লিট হৈ গৈছে আৰু আমি বৰ্তমান আছোঁ লাহোল স্পিতি পুলিচৰ এইটো চেকপোষ্টত তেওঁলোকে নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ লগত ইমান সন্মানেৰে ইমান মৰমেৰে আমাক হিমাচল মানালীলৈ ৱেলকাম কৰিছে আৰু আমাৰ যিটো আছাম টু লাডাখ ৰোড ট্ৰিপ কৰি আছোঁ ৰোড ট্ৰিপটোৰ শুভেচ্ছা দিছে খুব সুন্দৰকৈ যাতে শেষ কৰিব পাৰোঁ তো বহুত বহুত ধন্যবাদ থেংক ইউ ছ' মাছ লাহোল স্পিতি পুলিচ আৰু আহি বৰ্তমান আমি পাই গ'লোঁ সেই ফেমাছ টাৰ্নেলটো অটল টাৰ্নেল ডক্টৰ অটল বিহাৰী বাজপেয়ীজীৰ নামত এই টাৰ্নেলটো নামাকৰণ কৰা হৈছে সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 10,171 ফুট ওপৰত এই টাৰ্নেলটোৰ দৈৰ্ঘ্য হৈছে প্ৰায় 9.2 কিলোমিটাৰ হিমাচলত বহুত টাৰ্নেল আছে আমি বৰ্তমান আহি থকা অৱস্থাত বহুকেইটা টাৰ্নেল পাইছোঁ কিন্তু এইটো আটাইতকৈ ফেমাছ আৰু আটাইতকৈ দীঘল টাৰ্নেল ৰাইজ আহি পাই গ'লোঁ অটল টাৰ্নেল এইখন পাহাৰৰ ভিতৰেদি এই টাৰ্নেলটো বনাইছে এই ওপৰত যিখন পাহাৰ দেখিছে সেইখন এই গোটেইখন পাহাৰৰ ভিতৰেদি টাৰ্নেলটো আহিছে 9.2 কিলোমিটাৰ এই গোটেই পাহাৰখনৰ ভিতৰেদি টাৰ্নেলটো বনাইছে কি সুন্দৰ দৃশ্য চাওক গৈ আছোঁ গাড়ীলৈ মানালীত ষ্টে কৰিম আজি এতিয়া গৈ আছোঁ মানালীলৈ আপোনালোকে চালে মানালীৰ সুন্দৰ দৃশ্য চাওক এতিয়া আমি ইয়াৰ পৰা যাম মানালী হোটেললৈ আৰু আজি থাকিম মানালীতে কালিলৈ দেখুৱাম আপোনালোকক মানালীৰ চিটুৱেশ্যনবোৰ মানালী কেনেকুৱা অৱস্থাত আছে বৰ্তমান আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আমাৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জয় আই অসম